গুড মৰ্নিং অসমবাসী, ৱেলকাম টু মাই নিউ ব্লগ। আৰু আজিৰ ভিডিঅ'টো ৰাতিপুৱা বিচনাৰ পৰাই একদম আৰম্ভণি কৰিছোঁ। আৰু মানে ৰাতিটো পুৱালে আৰু উঠিবতো লাগিবই। ঠাণ্ডা দিনত মানে উঠিবলৈ মনে নাযায়, নহয় জানো? কাৰোতো মনে নাযায়। আপোনালোকৰ মানুহ মন যায় নে উঠিবৰ কাৰণে? ইমান সোনকালে ৰাতিপুৱাব লাগেনে? ইমান মানে উঠিবলৈ ইচ্ছাই নাযায় আছে। তথাপিতো উঠিব লাগিবই ৰাতিপুৱালে যেতিয়া। আৰু শুয়ে দিওঁ নেকি? নাই নহব। শুই থাকিলেনো ক'ত হব? উঠিবতো লাগিবই। নিজৰ কামখিনিতো নিজে কৰিয়ে ল'ব লাগিব, কৰিয়ে খাব লাগিব। বিচনাৰ পৰা উঠি আহি দেখিলো, আৰে বাহ, আজি দেখোন ৰ'দটা সোনকালে ওলাব ধৰিছে। ভালে লাগিল। তো ৰ'দটো সোনকালে ওলালে ভাল লাগে, যিমানে ঠাণ্ডা নহওক। মোক পিছে ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ লগে লগে লেট্ৰিন লাগে দেই। মোৰ নিচিনা বাৰু কাৰ কাৰ হয় জনাবচোন। আৰু ছোৱালী মানুহৰ মানে এটাই প্ৰব্লেম, যিমান ঠাণ্ডা হওক, যিমান ঠাণ্ডা হ'লেও ৰাতিপুৱাই গা ধুব লাগে। ছোৱালী মানুহৰ এয়াই। আৰু চোতাল সাৰাত লাগি গ'লো, বাঁহী চোতালখন সাৰিবই লাগিব। বাঁহী চোতালখন সাৰি লৈ কেনে গাটো ধুম। তাৰপিছত লগ পাই আছোঁ আপোনালোকক। শেষলৈকে চাব, যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল পায়। আৰু যদিহে বেয়া পায় তেনেহ'লে স্কিপ কৰিব পাৰে। চোতাল সাৰি আহিয়ে মাজি আছোঁ দাঁত, আৰু দাঁত মাজে গা ধুম। আৰু ছোৱালী মানুহতো সোনকালে গা ধুবই লাগিব ৰাতিপুৱাই। ৰাতিপুৱাতো নিয়মে গা ধোৱা। আজি পিছে বেছি ঠাণ্ডা লগা নাই, তো ৰ'দটা সোনকালে ওলাল যে। গা ধুই আহিয়ে এয়া চাহ খাব লৈছোঁ। বিহুৰ পিঠা আৰু নাৰিকলৰ লাৰু আৰু চিৰা ভিজাই লৈছোঁ বাতিতে। তো তেনেকৈ খাম। আৰু আমাৰ ঘৰৰ মানুহকেইটা পিছে আগতে সকলোৱে খাল, তো মই লাষ্টত পৰিলোঁ। তো মই লাষ্টত খাম। মানে চোতাল সাৰোতে অলপ টাইম লাগে ন, চাৰিওফালে সাৰিব লাগে। সাৰি লৈ গা চা ধুলোঁ। গা চা ধুইহে খাব ল'লোঁ। তো সেইকাৰণে সকলোৱে খাই ল'ল আগতে, তো মই লাষ্টত। চাহ খোৱা দেখা পালি আৰু আহিলি নেকি? দিগদাৰ দিবা আৰাম হৈছে আহিয়ে। এয়া চাহ। আগতে এটা চব ভিডিঅ' দিছিলোঁ যে, চাহ খাই, ছাগলেও চাহ খায় বুলি। আজিও আহি দিগদাৰ দি আছে চাহ। এয়া এতে মোক দিছে চাহ বনা চচটোতে মোক দিছে। ইমান চাহ খায়, ছাগলেও চাহ খায় আমাৰ ঘৰত। চিৰা ভিজা দিলে কেনেকে খায়। কৰি ইও আছে। তাক পিঠা খাবা দিম। আৰু আজি দুপৰীয়া চব্জি বনাবৰ কাৰণে পাৰিলোঁ এয়া কৰ্দৈ। আৰু কৰ্দৈখিনি লৈ যায় মই এখন কাটিম। ইয়াৰে আজি চব্জি বনাম। এয়া কৰ্দৈখিনি কাটি ল'লোঁ, সৰু সৰুকৈ কাটিছোঁ। তো মাছেদি বনাম। আৰু ইয়াতে কবি কাটিছোঁ। কবিখিনি ধোৱা নাই, কাটিলোঁ জাষ্ট, কাটি থৈছোঁ। আৰু কবিখিনি খাৰ দি বনাম। মাছৰ মাথা আছে, তো মাছৰ মাথা দি খাৰ বনাম। আৰু দুপৰীয়া এনেকৈ ভাত সাজ বনাম। আৰু ভাত বনোৱাত লাগি গৈছোঁ। দুপৰীয়া ভাত বনাই আকৌ এবাৰ ভালকৈ গা ধুলোঁ। আৰু গা চা ধুই চুলিত লগালোঁ মই এই চিৰামটো। আৰু কোনে কোনে এই চিৰামটো ব্যৱহাৰ কৰে জনাবচোন। মোৰ পিছে ভাল লাগে দেই এই চিৰামটো ব্যৱহাৰ কৰি কেনে। আৰু ইফালে আমাৰ বাবা গা ধুই আহিলে। দুপৰীয়া ভাত খালোঁ, খাই অলপ জিৰালোঁ। এতিয়া যাম আমাৰ জেঠীহঁতৰ ঘৰত। যাব লগাতো কোনো কাৰণ নাই, একো কাৰণ নাই। তথাপি মানে এনে যাম আৰু এনে ফুৰি আহোঁ অলপমান। বহুত দিন হ'ল নাই যোৱা। আৰু ভোগালী বিহুৰ দিনাখনো নাই যোৱা। তো যাম বুলি ভাবিছিলোঁ, তো বান নাখোৱাৰ কাৰণে যোৱাই নহ'ল। সেইকাৰণে আজি যাম। আৰু আমাৰ মাৰ ডাঙৰ ভনী জেঠী হয় মোৰ।
তো জেঠিৰ মুখখন দেখা পালে অলপমান ভাল লাগে আৰু কাৰণ মাৰ মৃত্যু হোৱাৰ পাছৰ পৰা মাৰ মনত পৰিলে মানে জেঠিৰ মুখখন দেখিলে অলপমান ভাল লাগি যায়, মনটো ভাল লাগে। আৰু জেঠিহঁতৰ ঘৰত আহিলোঁ আৰু জেঠি ইয়াতে বহি আছে আৰু সৰু ল'ৰাৰ নাতিনী এয়া কিবা মাথাটো মানে চাই আছে আৰু এইফালে বৌয়ে বহি আছে, ডাঙৰ বৌ। তাৰপিছত লাড়ু খাই আছোঁ, লাড়ু খাব দিলে। মোক কৈছিলে মাংস আছে, ব্ৰইলাৰ মাংসৰ লগত চিৰা খাই যদি কৈ আছিলে। পিছত মই ক'লোঁ নাখায়, মাত্ৰ ভাত খাই আলোঁ, পেট মানে ভৰা হৈ আছিলে। আৰু এইফালে সৰু ল'ৰাৰ নাতি তাই মানে ট্ৰেক্টাৰ দি JCB গাড়ী দি মাটি উঠাই মানে এনেকৈ খেলি আছে। চাওক আজি বোলে দিনটো এনেকৈ খেলি আছে তাই। তাৰ মাকে কৈ আছে আৰু দিনটো বোলে এনেকৈ খেলি আছে তাই। সৰু থাকোঁতে আমিও এনেকৈ বহুত কিবা কিবি খেলিছিলোঁ। আৰু তাক কৈছোঁ মই, তাক ক'লোঁ যে এয়া ভিডিঅ'ত তুলি আছে চা, ক'লোঁ যে সি মানে লাজ পাই মানে তলমুখা হ'ল, মুখখন একে তলৰ ফালে কৰি দিলে। আৰু কৈ আছে কি ভিডিঅ' নুতুলিবি, মোক কৈ আছে নুতুলিবি। তাই মুখখন ঢাকি লৈছে, লাজ পালে মানে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা পালে চাই কিনে কমেণ্ট কৰিবলৈ নাপাহৰিব, লাইক এটা কৰি দিব। বাই বাই।